কেতিয়াবা আমি এটা সময়তে এটাতকৈ বেছি এপ্লিকেশ্যন খুলিব লগা হয় আৰু সেই এপ্লিকেশ্যনবোৰ মিনিমাইজ কৰি থোৱা হয়। এটা এপ্লিকেশ্যনৰ পৰা আন এটা এপ্লিকেশ্যনলৈ যাবলৈ হ'লে আমি মাউচেৰে ক্লিক কৰি যাব লাগে, কিন্তু তাকে নকৰি আমি শ্বৰ্টকাট কি ইউজ কৰিব পাৰোঁ। সেই শ্বৰ্টকাট কিটো হৈছে Alt+Tab। Alt+Tab কিটো ইউজ কৰি আমি এটা এপ্লিকেশ্যনৰ পৰা আন এটা এপ্লিকেশ্যনলৈ যাব পাৰোঁ, নহ'লে আৰু এটা কি ইউজ কৰিব পাৰোঁ, সেইটো হৈছে Window+Tab। Window+Tab কিটো ইউজ কৰিলে স্ক্ৰীনত মিনিমাইজ কৰি থোৱা এপ্লিকেশ্যনবোৰ এনেদৰে ওলায় আৰু তাৰ পৰা আমি আমাৰ প্ৰয়োজনীয় এপ্লিকেশ্যনটোলৈ যাব পাৰোঁ।